নমস্কাৰ, সুপ্ৰভাত। ৰামধেনু মেখেলা চাদৰ কালেকশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ বিশেষ দুটা কাৰণ আছে। প্ৰথম কাৰণ, আপোনালোকে কোনোবা মোক সুধিছিলে বিহুৰ বজাৰ কৰিবলৈ আহিম বুলি ভাবি আছোঁ, কিন্তু এইকেইদিন আপোনাৰ পেজত একো আপডেট পোৱা নাই, নতুন কাপোৰ কি আহিছে যাব পৰা নাই। আৰু যিহেতু আপুনি হ'লচেলতে চব কাপোৰ ওলাই দিয়ে, আমি আহিলে ভাল কাপোৰ পাম নে নাপাম। আৰু 2 নম্বৰ কথা হৈছে, এইকেইদিন আমি একেবাৰে সময় পোৱা নাই। সঁচা কথা, দোকান অহাৰ আগতে গ্ৰাহক আহি যায়, ভিডিঅ' বনাবলৈ সময় নহয়। এইকাৰণে আজি আমি বহুত সোনকালে আহিছোঁ আৰু আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেকুৱা ষ্টক ডেইলি খোলা হয়, কিন্তু আজিৰ ভিডিঅ'ত আপোনালোকক দেখাই দিওঁ আমাৰ দোকানত আজি নতুন কি কি আহিছে। আপোনালোকে যেতিয়াই আহে কিন্তু ৰামধেনু কালেকশ্যনত একদম নতুন কাপোৰ পাব। বিহুৰ বজাৰ কৰিবলৈ হওক বা বিয়াৰ বজাৰ। কালি ৰাতি অলৰেডি পাটৰ কাপোৰৰ ষ্টক খুলিছোঁ, আপোনালোকক দেখাইছোঁ। নতুন বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে। আৰু আজি আপোনালোকক দেখাম হাতে বোৱা কাপোৰ, ৰেগুলাৰ ৱেৰৰ কি কি কাপোৰ আহিছে। আহক আমি একেলগে চাওঁ আজি আমাৰ দোকানত কি কি নতুন কাপোৰ আহিছে। এইখিনি হৈছে নুনি কটনৰ কাপোৰ। ইয়াতে চিম্পল ডিজাইন, হেভি ডিজাইন মিক্স হৈ আছে। নুনি কটনৰ কাপোৰ আপোনালোকে আমাৰ ইয়াতে 2000ৰ পৰা আৰম্ভ কৰি 3000লৈকে পাই যাব। লগতে অলপ ৰিহাও দেখাই দিলোঁ। এইকেইদিন ৰিহা বিচাৰিও আছিলে আপোনালোকে। আৰু এইকেইযোৰ হৈছে নুনি কটনৰ হেভি ডিজাইন, মেখেলা হেভি, কিছুমান ৱাছ কটনৰ মেখেলা হেভি, আৰু ৱাছ কটনতো ছাইড বৰ্ডাৰ ফিক্সড পেনেল ডিজাইন। এইখিনিও চব নুনি কটনৰে হয়। নুনি কটনৰ বহুতখিনি ভেৰাইটিজ আছে, ডিজাইন আৰু কোৱালিটিও বেলেগ বেলেগ আছে। আৰু আপোনালোকক কৈছিলোঁ যে ৱাছ কটনত হেভি কিছুমান কৰা হৈছে, ৰেডি কৰা হৈছে। এই কেইযোৰ আছে ৱাছ কটনৰ একদম হেভি ডিজাইনৰ কাপোৰ। নুনি কটনৰ এই নতুন ৰং আৰু ডিজাইনছবোৰ কিন্তু খুবেই ধুনীয়া হৈছে, আৰু কোৱালিটিও বহুত ভাল হৈছে। আপোনালোকে দোকানত আহি চাব। এইখিনি চব ৱাছ কটনৰ ছাইড বৰ্ডাৰ ফিক্সড কাপোৰ। আৰু এইখিনি হৈছে মেখেলা হেভি যোৰা ৱাছ কটনতে। ৰিহাৰো ষ্টক আৰু আহিছে। এইখিনি চব নাচনী ৰিহা হয়, আৰু বিহুৰ সময়ত আপোনালোকে বেছিভাগ মেৰুণ পাৰীতে বিচাৰে, সেইকাৰণে এইবাৰ চব মেৰুণ পাৰীতে ৰেডি কৰা হৈছে। ইয়াতে ব্লেক টচতো পাব, গল্ডেন টচৰো পাব। এইখিনি হৈছে চব নুনি কটনৰ কাপোৰ। নুনি কটন কাপোৰটো আপোনালোকে বহুত বেছি ভাল পায়, আৰু হেভি ডিজাইনছবোৰো বহুত ধুনীয়া আহিছে। আহিব আপোনালোকে ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য ভৱনৰ সন্মুখত। আৰু এই গাড়ী দিয়া কাপোৰকেইযোৰ যে দেখিবলৈ একদম পিয়ৰৰ নিচিনা, কিন্তু মিক্সত আহিছে, খুবেই ভাল কোৱালিটি। তাৰ লগতে কিন্তু ইয়াতে সকলো ধৰণৰ হাতে বোৱা কাপোৰ পাই যাব। কটন, কেঁচা পাট, ৱাছ কটন, নুনি কটন, মাৰ্চাৰাইজ কটন চবখিনি আহিছে। আপোনালোকক মই যিমানটো সম্ভৱ হয় এই ভিডিঅ'টো দেখাই দিম, আৰু ভালকৈ চাব হ'লে আপোনালোকে আমাৰ দোকানত আহিব। আৰু কেনেকুৱা লাগিছে আপোনালোকৰ নিশ্চয় এটা কমেণ্ট কৰি জনাব। কাপোৰকেইযোৰ আমাৰ ইয়াতে থকা প্ৰত্যেককেইযোৰ কাপোৰে কিন্তু হাতে বোৱা হয়, পিন্ধিবলৈ আৰামদায়ক আৰু দেখিবলৈ খুবেই ধুনীয়া। এইখিনি হৈছে চব পিয়ৰ টচৰ কাপোৰ। ইয়াতে ব্লেক টচ, গল্ডেন টচ আৰু হোৱাইট টচৰো আছে। পিয়ৰ টচৰ চিম্পল ডিজাইনছবোৰ, ৰেগুলাৰ ডিজাইনছবোৰতো আছেই, লগতে কিন্তু খুব ইউনিক আৰু আনকমন কিছুমান ষ্টকো আমি ৰেডি কৰিছোঁ বিহুৰ কাৰণে স্পেচিয়েল। এই হোৱাইট টচৰ কাপোৰকেইযোৰ চাওক, কি ধুনীয়া লাগিছে, ছাইড বৰ্ডাৰ ফিনিছ। এইযোৰ অৰেঞ্জ, এইযোৰ গ্ৰীণ, এইখিনিও চব হোৱাইট টচৰ। লাষ্ট টাইম মই হোৱাইট টচত অলপ দামী কাপোৰ দেখাইছিলোঁ। এইবাৰ কিন্তু হোৱাইট টচৰ 6500 ৰেঞ্জত খুব ধুনীয়া ধুনীয়া কাপোৰ আহিছে। আৰু এইখিনি হৈছে ব্লেক টচৰ কাপোৰ। আৰু এইযোৰ কাপোৰ দেখোঁ আপোনালোকক। এই কাপোৰযোৰ চাওক, কি ধুনীয়া লাগি আছে চাবলৈ, খুবেই ধুনীয়া এই কাপোৰযোৰ। আৰু এতিয়া দেখাম আপোনালোকক চেমি কেঁচা পাট বৈ চেমি পাটৰ কাপোৰ। এইখিনি চব চেমি পাট হেণ্ডমেড, আৰু চেমি কেঁচা পাট বৈ চেমি পাটৰো কাপোৰ আছে। আৰু লগতে আহিছে চুপাৰ মাৰ্চাৰাইজ কটনৰ কাপোৰ। মাৰ্চাৰাইজ কটনত এই ডিজাইনটো আপোনালোকে চবতকৈ বেছি ভাল পাব। মেখেলা হেভি, ব্লাউজো হেভি। আপোনালোকক দেখালোঁ আজি আমাৰ দোকানত কি কি আহিছে, আৰু ষ্টক খুলিবলৈ বাকী আছে। সেইখিনি খুলিলে আপোনালোকক দেখাই দিম। তো আপোনালোকে চবে আহিব ৰামধেনু মেখেলা চাদৰ কালেকশ্যনত বিহুৰ বজাৰ কৰিবলৈ। এইখিনি বাদেও বিয়াৰ বজাৰো আমাৰ ইয়াতে আপোনালোকে কৰিব পাৰিব। পিয়ৰ পাটৰ কাপোৰ, টচৰ কাপোৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কাপোৰ কিন্তু আপোনালোকে আমাৰ ইয়াতে পাই যাব। আমাৰ ঠিকনা হৈছে ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, সাহিত্য সভা ভৱনৰ সন্মুখত, ৰঙাগড়া ৰোড। হোৱাটছএপ নম্বৰত যোগাযোগ কৰিও লোকেশ্যনছ লৈও আপোনালোকে আহিব পাৰিব। ধন্যবাদ।